এভরিওয়ান, আজি আমি এক্সারসাইজ 1.2 কোয়েশ্চন নম্বর 7 পৰা আজি স্টার্ট কৰিম। সো কোয়েশ্চন নম্বৰ 7 ইয়াত আমাক কৈছে বিয়োগ কৰা মানে তলৰখিনি বিয়োগ কৰিব লাগে। ইয়াত 6টা প্ৰব্লেম দিছে, ঠিক আছে। এই গোটেইখিনি আমি বিয়োগ কৰিব লাগে। সো ফার্স্ট প্রবলেমটো আছিল -6/5 পৰা 1/5 বিয়োগ কৰিব লাগে। -6/5 পৰা 1/5, ঠিক আছে। সো -6/5 পৰা 1/5 আকৌ চোৱা, এইটো মই এইটোৱে লিখিব নোৱাৰি। 1/5 -6/5 কিয়? আমি ক্ৰমটো উল্টি যাব, যিটো বিয়োগত প্ৰযোজ্য নহয়। ক্ৰম বিনিময় বিধি যোগ হ'লে বেলেগ কথা আছিল, আমি এইটো ইফালে দিব পাৰি সিফালে দিব পাৰি। বিয়োগত এইটো নহয়, ঠিক আছে। এইটো এনেকৈ দিব নোৱাৰে। দুইটা ঘৰে কি আছে, কেৱল ওপৰৰখিনি যোগ কৰিলে হৈ গ'ল। যোগ হ'ব নহয় জানো? দুইটা চিনে কি আছে, সেইকাৰণে যোগ হৈছে। বুজি পাইছা? ইয়াৰ আগতো -6ৰ আগতো -1ৰ আগতো মাইনাছ, ঠিক আছে। এতিয়া কি হ'ব? ইয়াতে -7/5 তোমালোকে এটা কথা মনত ৰাখিবা, আজি দুটা যদি ঋণাত্মক হয় তেতিয়াহ'লে যোগ হ'ব, আকৌ দুইটা যোগাত্মক হ'লেও যোগ হ'ব। কেৱল এটা ঋণাত্মক এটা যোগাত্মক হ'লে ইয়াতে বিয়োগটো হয়, মানে ইয়াতে বিয়োগ প্ৰক্ৰিয়াটো হ'ব, ঠিক আছে। ইয়াৰ পিছত মই নম্বৰ 2 দি আছোঁ। চোৱা, নম্বৰ 2ত কি আছে? 0ৰ পৰা -13/9। তো এইটো কি হ'ব? 0 -13/9, ঠিক আছে। এতিয়া তোমালোকে চোৱা, 0ৰ পৰা কিবা বিয়োগ কৰিলে কি লাগিব? এই সংখ্যাটো আহিব নে নহয়? আজি মই এটা কাম কৰি আছোঁ, ইয়াতে মই আকৌ লিখি আছোঁ 0 + 13/9। কিয়? মই মাইনাছটো তলত নমাই দিছোঁ, ঠিক আছে। বা এটা কাম কৰিব পাৰিবা, মাইনাছটো ওপৰত উঠাই দিব পাৰিবা। এতিয়া আগতে কি আছিল? -13, আকৌ মাইনাছ ওপৰত উঠাইলে কি হ'ব? মাইনাছ ইনটু মাইনাছ প্লাছ হৈ যাব। ইয়াতে একো নাথাকে, কেৱল 13 হে থাকিব। বুজি পাইছা? লাগিলে আমি এইদৰে বুজি লওঁ, অলপ বেলেগকৈ দিয়া। চোৱা, চোৱা, মই কি কৰি আছোঁ? ইয়াতে প্লাছ দি আছোঁ, ঠিক আছে। আৰু মাইনাছ চিনটোত লৈ পেলাই এইটো মই ওপৰত উঠাই দিছোঁ এনেকৈ। যেনেকে এটা এক্সাম্পল লোৱা, ইয়াতে 1 - 1/2। যদি আমি ইয়াক এইদৰে লিখিব পাৰোঁনে নাই? 1 + -1/2 কিবা ভুল হ'ব নেকি? ইয়াক ঋণাত্মক সংখ্যা এটা ধৰি পেলাই, মানে 1/2 আছে নহয় ইয়াতে, 1ৰ পৰা 1/2 যোগ হৈ আছে। তো মই এইটো ধৰি ল'লোঁ যে ইয়াতে 1ৰ লগত -1/2 যোগ হৈ আছে, কথাটো একেই হ'ব। তো তাত তেনেকৈ মই কি কৰিছোঁ? 0ৰ পৰা এইটো বিয়োগ হৈ আছে, মই ধৰিছোঁ 0ৰ লগত কিবা যোগ হৈ আছে। যোগ হৈ আছে ধৰিলেতো মাইনাছ চিনটো ক'ত যাব? এইটো ইয়াৰ লগততো লাগিব। তো সেইকাৰণে এইটো কি হৈছে? শেষত গৈ পেলাই একো নাথাকি 13/9 হে হৈ গৈছে, ঠিক আছে। বুজি পাইছা? মাইনাছ ইনটু মাইনাছ প্লাছ হৈ যাব। তোমালোকে এই মাইনাছটো ইয়াত দিব পাৰা, কোনো অসুবিধা নাই। শেষত গৈ পেলাই এনেকৈ থাকিব, মাইনাছ কাটি যাব বা মাইনাছ পূৰণ হৈ যাব, একেই কথা। এতিয়া চোৱা, 0ৰ লগত এইটো যোগ কৰি এইটো আহিব, বেলেগ কিবা আহিব নেকি? 0ৰ লগত যি যোগ কৰা সেইটো কি হৈ গ'ল? এতিয়া যোগাত্মক একক, ঠিক আছে। 0ৰ লগত তুমি পৰিমেয় সংখ্যাটো যিকোনো ক্ৰমত যোগ কৰা, ইয়াত চোৱা ক্ৰম উল্টাকে দিয়া আছে। যদি 13/9ৰ পিছত 0 থাকিলে কোনো অসুবিধা নাই, সংখ্যাটো এই কৰি আহিব।
যিকোনো প্ৰকাৰে যোগ কৰা ঠিক আছে আচ্ছা যদি 0 পৰা এনেকৈ মাইনাছ থাকিলেহেঁতেন তেতিয়াহ'লে কি কৰিলা তোমালোকে ধৰিলা কেৱল 13/9 তেতিয়া মনত ৰাখিবা যে আমি এইদৰে কি ধৰিম 0 প্লাছ মাইনাছ 13/9 এইদৰে ট্ৰেট কৰিব লাগিব এইদৰে বুজিব লাগিব ধৰিব লাগিব যে নাই ইয়াতে 0 লগত কিবা প্লাছ হৈ আছে ঠিক আছে এইদৰে যদি বুজি নোপোৱা আমি বুজি পালে তো ডাইৰেক্ট লিখি দিম যে ইয়াতে একোৱেই নাই মাইনাছ 13/9 থাকিব 0 পৰা যোগ কৰিছোঁ যদি বুজি নোপোৱা তেতিয়াহ'লে এনেকৈ লিখিবা এনেকৈ লিখিবলৈ আমি কি দেখা পাওঁ 0 প্লাছ মাইনাছ 13/9 মানে 0 লগত মাইনাছ 13/9 এটা যোগ হৈ আছে মানে 0 পৰা 13/9 বিয়োগ হৈ আছে একই কথা তো আমি জানো যে এইটো যোগাত্মক এককৰ লগত যিকোনো পৰিমাণ সংখ্যা যোগ কৰিলে পৰিমাণ সংখ্যাটো নিজেই আহে তো এইটো আহি যাব নিজে ঠিক আছে আৰু যদি বুজি পোৱা এইদৰে কৰি ল'বা এইটো অতিৰিক্ত জ্ঞানৰ বাবে দিলোঁ চোৱা এতিয়া আমি নেক্সট তোমালোকক কোনটো দিম -1 পৰা -9/7 আচ্ছা গোটেইকেইটা দি দিওঁ নেকি এইটো কি হ'ব -9/7 -1 পৰা -9/7 বিয়োগ দিব লাগে কাৰণ বিয়োগ চিন আহিছে মাজত এতিয়া চোৱা বিয়োগ চিন আহিছে ইয়াতো বিয়োগ আছে কি হ'ব যোগ হৈ যাব হয়নে নহয় যেনেকৈ ইয়াত হৈছিল দেখাইছিলোঁ মই -2 ইয়াৰ লগত লগাই দিয়া বুজি পাইছা ইয়াৰ লগত লগাই দিয়া মানে কি এইটো ঋণাত্মক অলৰেডি আছে তুমি আকৌ মাইনাছ লগাই দিলে কি হ'ব এইটো ঋণাত্মক হৈ যাব এতিয়া ইয়াৰটোত কি আছে 1 আছে নহয় এনেকৈতো ক'ব পাৰি ইয়াৰ তলত 7 আছে দুইটাৰ হৰ একে নহয় লগাটো 7 হ'ব তো 7 বহুৱাই দিব লাগে তো ইয়াতে 7 ওপৰত পূৰা হ'লে বুজি পাইছা এইটো এটা 1 আছে 1 আৰু 7 লগাও কি হ'ব 7 হ'ব ঠিক আছে আৰু 7 তলত পূৰণ হ'লে ওপৰততো পূৰণ হ'ব লাগিব লগতে সেইকাৰণে ওপৰত -7 হৈ গৈছে -1 পৰা -1 লগত 7 পূৰণ হয় -7 + 9 = কিমান হ'ব 2/7 ঠিক আছে 9 পৰা -7 যোগ হৈছে বা 9 পৰা 7 বিয়োগ হৈছে ঠিক আছে 2/7 এতিয়া চোৱা নেক্সট Number 4 ইয়াৰ পৰা কি বিয়োগ দিব লাগে 1/3 1/3 ডাইৰেক্ট বিয়োগ দি দিছোঁ এইকেইটা আগতে যোগ কৰি লওঁ নেকি এটা কৰিব লাগিব ইয়াতে 6 ইয়াতে 3 লগাব 6 কাৰণ 6 3 গুণিতক সেইকাৰণে দুইটা লগাব 6টোৱে হ'ব গুণিতকটো হ'ব ইয়াত 6 বনাবলৈ লিখিব লাগিব ওপৰত লাগিব কি হ'ব 1 + 4 -1/3 6 আৰু 3 লগাব 6 ঠিক আছে তো ইয়াতে 2 পূৰণ হ'ব 3 লগত তো তেতিয়াহ'লে 6 হ'ব ওপৰত 2 লাগিলে 2 -2 হৈ যাব ন 1 + 4 - 2 ইয়াতে কিমান হ'ব শেষত গৈ পেলাই 4 - 2 2 2 + 1 3/6 মানে 1/2 ন হৈছে 4 + 1 কিমান হয় 5 - 2 3 হ'ব ঠিক আছে ইয়াতো চাবা তোমালোকে কৰম উল্টাই নিদিবা এইটো ইফালে লিখিবা কাৰণ ইয়াতে বিয়োগ চিন আছে মানে কি ইয়াক আমি কি ধৰিব লাগিব যে ইয়াতে ঋণাত্মক পৰিমেয় সংখ্যা এটা যোগ হৈ আছে বিয়োগ চিন থকা মানে কি বিয়োগ হৈ আছে মানে কি ঋণাত্মক পৰিমেয় সংখ্যা যোগ হৈ আছে ইয়াতে এইটো বুজিব লাগিব যদি অলৰেডি ঋণাত্মক আছে তেতিয়াহ'লে কি হ'ব ধনাত্মক পৰিমেয় সংখ্যা হৈ যাব যেনেকৈ ইয়াতে আছিল ইয়াতে কি আছে বিয়োগ হৈ আছে যদি আমি ক'ম নেকি যে ইয়াতে ঋণাত্মক পৰিমেয় সংখ্যা যোগ হৈ আছে নহয় ধনাত্মক পৰিমেয় সংখ্যা যোগ হৈ আছে কাৰণ ইয়াতে অলৰেডি বিয়োগ চিন আছে যদি -2 ওপৰত উঠাই দিলে বিয়োগৰ পৰা যোগ হৈ যাব ঠিক আছে এইদৰে আমি ধৰিব লাগে ধৰিব পাৰি আৰু ধৰিব লাগে সদায় নহয় আমি জানিলেতো বিয়োগৰ এইবিলাক বিধি প্ৰযোজ্য নহয় যিহেতু আমি জানো
যদি কেতিয়াবা বিটিটো ইউজ কৰিব লগা হয়, গৰমটো উৰাই ল'ব লগা হয়, তেতিয়া আমি কামটো কৰাৰ সময়ত মাইনাছ চিনটো লগত ৰাখিব লাগে সদায় সংখ্যাটোৰ। এনেকৈ এৰি পেলাই তৈ আহিব নালাগে, কাৰণ বিয়োগত এইবিলাক বিধি প্ৰযোজ্য নহয়। ঠিক আছে, তোমালোকে এটা এক্সাম্পল চোৱা, মই এইটোৰ লগত দি দিছোঁ 1/3 মাইনাছ 1/2। তুমি যদি আকৌ এনেকৈ লিখা তেতিয়াহ'লে এনেকৈ লিখিব লাগিব -1/2 প্লাছ 1/3। তো এইটো -1/2 কি হৈ গ'ল? এতিয়াতো বিয়োগ হৈ আছিল, 1/2 বিয়োগ হৈ আছিল, কিন্তু মই কি কৰিছোঁ, মাইনাছটো লগত লৈ পেলাই গৰমটো উল্টাইছোঁ। কাৰণ মাইনাছটো লগত লোৱাৰ অৰ্থটো কি? কাৰণ ইয়াতে মই প্লাছ ধৰিছোঁ, এইটো -1/2 ধৰিছোঁ। ঠিক আছে, সেইকাৰণে এইটো গৰম উল্টাই লোৱাৰ ক্ষেত্ৰত কি হৈছে, মাইনাছটো লগত আহি গৈছে। তো এইদৰে আমি ঋণাত্মক সংখ্যা হিচাপত ধৰিব লাগে। ওকে, আৰু যদি ঋণাত্মক থাকে অলৰেডি, ধৰি লোৱা এইটো ঋণাত্মক আছে অলৰেডি, আৰু ইয়াতে চিন দিয়া আছে মাইনাছ চিন, তেতিয়া আমি প্লাছ বনাব লাগিবতো। গৰম বিনিময় বিধি এইবিলাক সহযোগ বিধি ইউজ কৰিবলৈ প্লাছ চিন দিব লাগিব। প্লাছ চিন দিম, কিন্তু মাইনাছটো ইয়াতে আনি লওঁ, তেতিয়া এইটো প্লাছ হৈ যাব। ঠিক আছে, তেতিয়া আমাৰ কামটো সহজ হৈ গ'ল। অৰ্থাৎ ইয়াতে প্লাছ চিন নথকালৈকে আমি এইবিলাক বিধি ব্যৱহাৰ কৰিব নোৱাৰিম। মই কুৱেশ্যন নম্বৰ 2 কৰিছিলোঁ নহয়, 0ৰ পৰা বিয়োগ কৰিছিলোঁ, তেতিয়া মই যোগাত্মক একক বিধি কেনেকৈ ইউজ কৰিছিলোঁ? মই যোগত আনিছিলোঁ, সেইকাৰণে বিয়োগত থাকিলে আমি ঋণাত্মক একক ক'ব নোৱাৰি 0। ঠিক আছে, মানে 0ৰ লগত যোগ হ'লে কি হ'ব এইটো আমি কেনেকৈ বুজি পাওঁ? কাৰণ যোগ হৈ আছে, সেইকাৰণে বিয়োগ হ'লেতো নহয়। ঠিক আছে, এইখিনি আমি বুজি পাইছোঁ। এতিয়া চোৱা নেক্সট কি হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 5 চোৱা। ইয়াত দিয়া আছে -6/7 পৰা বিয়োগ দিব লাগে 1/7 প্লাছ 2/7। ঠিক আছে, এতিয়া আমি ভিতৰৰ কেইটা কৰিম আগতে। ব্ৰেকেটৰ ভিতৰত গ্ৰুপ দিয়া আছে অলৰেডি। তো ইয়াতে কি হ'ব, ভিতৰত থাকিব 7 থাকিব তলত। ঠিক আছে, লসাবোৰ ল'ব নালাগে, 2ৰ ঘৰকে আছে, আৰু ইয়াতে 3 থাকিব, 2 + 1। ইয়াত থাকিব -9 12/7। বুজি পাইছা? এইটো কেনেকৈ আহিছে? ইয়াৰ ঘৰত 2টা একে আছে, লসাগু ল'ব নালাগে, কেৱল 2 আৰু 1 যোগ কৰিব লাগে। ঠিক আছে, আৰু ইয়াৰ পিছত বিয়োগটো ইয়াতে আছেই, ইয়াতো দেখা পাইছোঁ আমি ঘৰ 2টা একে আছে। কি কৰিছোঁ, ঘৰ 2টা প্ৰায় এটা লৈছোঁ আৰু ওপৰত 2টা যোগ কৰি দিছোঁ, কাৰণ 2টা ঋণাত্মক যোগ হয়। ঠিক আছে, এতিয়া চোৱা নেক্সট। নম্বৰ 6, ইয়াৰ পৰা কি বিয়োগ দিব লাগে, 3/22। তো 2টাৰ লসাগু 22 হ'ব, কাৰণ 22 11ৰ গুণিতক। তো ইয়াত কিমান হ'ব, 6 - 3। 2 পূৰণ দিছোঁ তলৰ ওপৰত, হয়নে নহয়? ইয়াতে কিমান হ'ব, -9 হ'ল, আৰু এইটো লাগিব। ঠিক আছে, তো এইবিলাক হ'ল আমাৰ আজিৰ বাবে, এইখিনিলৈকে থাকক। পিছত আমি এইটোৰ পৰা কিমানলৈকে পাৰোঁ শেষ কৰিম। আচ্ছা, মই শেষত কৈ দিছোঁ যে আমি কেনেকৈ সংখ্যাবিলাক বিয়োগ থাকিলে যদি যুগলৈ পৰিৱৰ্তন কৰোঁ, তেতিয়া আমি ক্ৰম বিনিময় বিধি বা সহযোগ বিধি, যি বিধি যুগৰ আছে আমি প্ৰয়োগ কৰিব পাৰি, কাৰণ এইবিলাক প্ৰযোজ্য। যিবিলাক প্ৰযোজ্য এইবিলাকতো প্ৰয়োগ কৰি পাৰি। ঠিক আছে, হ'ব, আজিলৈ ইমানেই থাকক, নেক্সট টাইম মিলিম।